জানৈ পূবেদি ওলালে জানৈ ৰঙাকৈ বেলিতি জানৈ ৰঙাকৈ বেলিতি জানৈ পশ্চিমে ওলালে জোন জানৈ সঁচাকৈ সুধিছো জানৈ মিছাকৈ নকবা জানৈ মিছাকৈ নকবা জানৈ তোমাৰ মৰমীয়াল কোন অসমৰ বাপতি সাহোন ৰঙালী বিহুৰ এই পবিত্ৰ ক্ষণত আমি আপোনাৰ লগতে আপোনাৰ পৰিয়ালবৰ্গলৈ যাচিছোঁ একাজলি চেনেহ অফুৰন্ত মৰম আৰু গভীৰ শ্ৰদ্ধা আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱনৰ কামনাৰে শ্ৰদ্ধাৰে শ্ৰী জয়চৰণ ঠাকুৰীয়া সভাপতি ভৱেন চন্দ্ৰ মেধি কাৰ্যকৰী সভাপতি বলৰাম শৰ্মা সাধাৰণ সম্পাদক চন্দন চন্দ্ৰ শৰ্মা সাংস্কৃতিক সভাপতি গোবিন্দ ডেকা আৰু লক্ষ্মণ ডেকা সাংস্কৃতিক সম্পাদকদ্বয় বৃহত্তৰ আদিংগিৰি ৰঙালী বিহু সন্মিলনী 2024 25 এপ্ৰিল 2024 মই পৰেশ চন্দ্ৰ ডেকাক এই সম্পূৰ্ণ পত্ৰখন আমাৰ বিধায়কগৰাকীক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ এয়া চাওক আপোনালোকে সকলোৱে চিনি পাইছে এয়া আমাৰ শ্ৰীযুত ৰাজদীপ বাইলুং বৰুৱাদেৱ আমি পোনপ্ৰথমতেই শ্ৰীযুত বৰুৱাদেৱক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব সভাপতি জয়চৰণ ঠাকুৰীয়া ছাৰে এখনি চেলেঙেৰে সম্বৰ্ধনা জনাব সাংস্কৃতিক সম্পাদকে আৰু এটা জাপিৰে সম্বৰ্ধনা জনাব বলৰাম শৰ্মাদেৱে আৰু এটা ফুলৰ থোপৰে সম্বৰ্ধনা জনাব আমাৰ আটাইৰে মৰমৰ সমাজ সেৱক শিক্ষক মুকুট কলিতাদেৱে ৰঙালী বিহুৰ উলগ যাচিছোঁ মোৰ জ্যেষ্ঠজনলৈ সেৱা ধৰিছোঁ আজি আপোনালোকে আমাক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনায় যি ধৰণে মৰম দিলে যি ধৰণে আদৰণি জনালে আমি তাৰ বাবে এতিয়াও তেনেধৰণে যোগ্য হৈ উঠা নাই তৎসত্ত্বেও আপোনালোকৰ এই পুষ্পবৃষ্টিক আশীষ হিচাপে গ্ৰহণ কৰিছোঁ আজি ইয়াত 24 সংখ্যক আদিংগিৰি ৰঙালী বিহু সন্মিলনী যি অনুষ্ঠান আমাক কোৱা হ'ল যে সাংস্কৃতিক সন্ধিয়াটিৰ শুভ উন্মোচন কৰিব লাগে মই খুব চমুকৈ দুআষাৰমান কথা কৈয়ে সাংস্কৃতিক সন্ধিয়াৰ শুভাৰম্ভণিৰ গোটেই দিশটো আপোনালোকৰ সন্মুখত ঘোষণা কৰিম বেছি সময় নিশ্চয় নলওঁ আপোনালোকে ইয়ালৈ সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবলৈ আহিছে খুব সুন্দৰকৈ যাতে অনুষ্ঠানভাগী হৈ যায় সাংস্কৃতিক সন্ধিয়া আপোনালোকে ভালকৈ যাতে উপভোগ কৰিব পাৰে তেনে এটা পৰিৱেশ যাতে অটুট থাকে আয়োজকৰ পৰা আৰম্ভ কৰি শিল্পী সকলোলৈ আমাৰ সেইটো বিনম্ৰ অনুৰোধ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত